অংকৰ কথা মইতো নকওঁৱেই। অংকত মানে মই বহুত বেছি চোকা। চাইন থিটা কছ থিটা এইবোৰ দেখি পেলাই মানে মোৰ মূৰটো এনেকুৱা এনেকুৱা কৰিলে। এইয়া মানে এটা ছাইড হ'ল কিন্তু এটা ছাইড হোৱা নাই। এখন মানে দোকানতে উলিয়াই থ'লোঁ কিন্তু আনিবলৈ পাহৰিলোঁ। এতিয়া দোকানলৈ যাম, এডমিটখন ল'ম আৰু পেনো নাই, পেনো তাৰপৰাই ল'বগৈ লাগিব। সেয়াই আৰু এডিআৰই দিমগৈ যে। তো মোটামুটি পৰীক্ষা ভালেই হৈছে, কি হয় আৰু নাজানো, দি থৈ আহিছোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এয়া ওলাইছোঁ এক্সাম দিবলৈ বুলি এডিআৰই। আজি গ্ৰেজুৱেট লেভেলৰ এক্সাম আছে, তো ওলাইছোঁ কিন্তু দিছে বৰষুণ। উপায় নাই, গা পা ধুই মেলি এয়া আহি ওলালোহি। মুখত একো লগোৱা নাই বাৰু, লগামগৈ। তো ওলাই মেলি আছোঁ কিন্তু বৰষুণ দিছে। ওচৰতে পৰিছে কাৰণে ইমান দিগদাৰ নাই, মানে মালৱালী হায়াৰ ছেকেণ্ডেৰীত পৰিছে, অকণমান দূৰ বাৰু, হ'লেও ইবাৰ তিতাবৰত পৰিছিলে। মানে ফাৰ্ষ্টটো যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছিলে সেইটো পৰিছিলে আপোনাৰ তিতাবৰৰ NN শইকীয়া কলেজত পৰিছিলে। তো সেইটো কাৰণে অকণ প্ৰব্লেম হৈছিলে। বতৰটো অৱশ্যে ভালেই হৈছিলে বাৰু যাবলৈ, কিন্তু আজি যি বৰষুণ দিছে শুনিছেই চাগে। তো যি কি নহওক, এয়া যাবলৈ ওলাইছোঁ এনেকৈ। হাত দীঘল এটা পিন্ধি লৈছোঁ, কাৰণ নহ'লে যদি ঠাণ্ডা লাগে, মোৰ ঠাণ্ডাটো এনেও বেছি। তো সেয়াই ওলাই লৈছোঁ আৰু এডিআৰই একদম নপঢ়াকৈ ওলাইছোঁ। আপোনালোকে এইটো কথা মনত ৰাখিব যে এক্সাম দিবলৈ ওলালে অকণ পঢ়ি মেলি ওলাব। মোৰ তাত গৈ কি হয়, বহি থকা হয়, এইটো আছিলে পাহৰিয়ে থাকোঁ। মানে এনেই কেতিয়াবা দেখা মনত থকাহে। যি কি নহওক, ভালকৈ পঢ়ি মেলি যিসকলে এক্সাম দিছে তেওঁলোকে শুভেচ্ছা থাকিলে। এই ভিডিঅ'টো বাৰু দেৰিকৈ পাব, হ'লেও শুভেচ্ছাটো লৈ ল'ব আৰু। তো এক্সাম দিবলৈ ওলাইছোঁ। কি হয় মানে ভাল হ'ব বুলিয়ে ভাবিছোঁ আৰু। ভাল হয় বেয়া হয় দৰকাৰ নাই। মানে কি হয়, এবাৰটো নপঢ়াকৈ দিলোঁ, নেক্সট ইয়েৰ চাগে আকৌ পঢ়ি মেলি দিম। যদি এইবাৰ মানে মোৰ ফোনটো কিনোতেই ফোনটোৰ এক্সাইটমেণ্টত একো কৰিবলৈ নহ'লে, আৰু ফোনটো বেয়া হোৱাৰ পাছত মানে কি অনলাইন কিবাকিবি চাবলৈও দিগদাৰ হ'ল। সেইটো বাহানা মানে, কিন্তু মই নপঢ়িলোঁ, মেইন কেছটো সেইটোৱে। তো যি কি নহওক, এনেকৈয়ে নপঢ়াকেই এক্সাম দিবলৈ ওলাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, শেষলৈকে চাই থাকিব। তাত গৈ আৰু ভিডিঅ' কৰিবলৈ নহয়, কাৰণ মই অকলে যাম, গতিকে ফোনটো অফ কৰি স্কুটিত ভৰাই পেলাই আকৌ এক্সাম দিবলৈ যাব লাগিব। গতিকে তাত আৰু ভিডিঅ' কৰিবলৈ চাগে নহ'ব। যদি পাৰোঁ কৰিম আৰু, কিন্তু মোৰ মতে নহ'ব চাগে। যি কি নহওক, এক্সামলৈ ওলাইছোঁ। আজি দেওবাৰ যিহেতু, দিনটো এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ, নতুন ফোনৰ মানে নতুন ভিডিঅ'। তো চাই থাকিব শেষলৈকে। গাইজ, মই চব ল'লোঁ, কিন্তু কালি মই এডমিটখন উলিয়াই আনিবলৈ পাহৰিলোঁ। মানে এডমিট উলিয়ালোঁ, দোকানতে থাকি আহিলোঁ। এয়াই মই এক্সাম দিবলৈ যাম। 8টা বাজি গ'ল, 9টাৰ পৰা এক্সাম, কিন্তু মই এডমিটখন মানে দোকানতে উলিয়াই থ'লোঁ, কিন্তু আনিবলৈ পাহৰিলোঁ। এতিয়া দোকানলৈ যাম, এডমিটখন ল'ম আৰু পেনো নাই, পেনো তাৰপৰাই ল'বগৈ লাগিব। সেয়াই আৰু এডিআৰই দিমগৈ যে। এক্সাম দি মেলি আহিলোঁগৈ। এক্সাম মানে কি হ'ব আৰু, ভালেই হৈছে। তো অংকৰ কথা মইতো নকওঁৱেই। অংকত মানে মই বহুত বেছি চোকা। চাইন থিটা কছ থিটা এইবোৰ দেখি পেলাই মানে মোৰ মূৰটো এনেকুৱা এনেকুৱা কৰিলে। তাৰপিছত ওলোৱা এখন ইয়াতে সামৰাই ভাল। যি কি নহওক ভালেই হৈছে, কাৰণ নপঢ়াকৈ দিছোঁ যেতিয়া ভালেই হৈছে। আপোনালোকে মানে এইটো ভুল নকৰিব, নপঢ়াকৈ নাথাকিব। আমি কি হয়, বেছি টান বুলি কিছুমান বস্তু নপঢ়াকৈ থাকোঁ, কিন্তু মানে সেইখিনিয়ে গুচি আহে। মোৰ মানে তেনেকুৱাই হ'ল। বাকী এই ডৰেমন আহিছে, আগতে মাহঁতে কাৰ্টুন চাবলৈ নিদিয়ে যে, এতিয়া ডৰেমন আহিছে বা এনেকুৱা কুৱেশ্যনবোৰ যে আহিছে এইবাৰ। তো মোটামুটি পৰীক্ষা ভালেই হৈছে, কি হয় আৰু নাজানো, দি থৈ আহিছোঁ। মানে নপঢ়াৰ হিচাপত ভাল হৈছে। আৰু কুৱেশ্যন পেপাৰখন যে দি থৈছে, সেইটো যে মই কাকো নকওঁ, কাৰণ কেনেবাকৈ যি কয় কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ, চেছ মই তাতে চেছ আৰু। যি কি নহওক, ঘৰ আহি পালোহি। এতিয়া ঘৰতো বহুত বেছি কাম আছে, কাৰণ আজি দেওবাৰ। ইউনিফৰ্ম ধোৱাৰ পৰা আৰম্ভ কৰি গোটেই কাম আছে। কামখিনি কৰি মেলি লওঁ। আৰু আপোনালোকে ভিডিঅ' কোৱালিটিটো কেনেকুৱা পাইছে ক'বচোন নতুন ফোনটোত। মই বাৰু ঠিকেই পাইছোঁ। তো এয়াই আৰু, কাম বন কৰি মেলি আজৰি হওঁ, তাৰপাছত আকৌ আপোনালোকক কি কি কৰোঁ সকলোখিনি দেখাই থাকিম। কাপোৰ কানি ধুই মেলি এয়া আজৰি হৈ আহিছোঁ। আজৰি হৈ আহি মানে এতিয়া কাপোৰ এযোৰ কৰি আছিলোঁ মই চিলাই। তো ভাবিছোঁ সেইযোৰকে অলপমান কৰোঁ, মানে বাকী আছেগৈ অলপমান কৰিবলৈ আৰু। তো ভাবিছোঁ সেইযোৰ অলপমান কৰি থাকোঁ, যিহেতু বতৰটো ডাৱৰীয়া, কৰিব লগা তেনেকৈ একো কাম নাই। সেইটোকে আকৌ বোলো কৰি থাকোঁ, কিন্তু বহুত বেছি আমনি লগাই দিছে কাপোৰযোৰে। ফুলবোৰ মই প্ৰথমতে ভাবিছিলোঁ
অকণমান ঘন ঘনকৈ দিম, কিন্তু ঘন ঘনকৈ দি এতিয়া মোৰ অৱস্থা কাহিল। কাপোৰযোৰ অকণমানকৈ দেখাম বাৰু, কিন্তু মই ভাবিছিলোঁ একেবাৰে শেষ হোৱাৰ পাছত দেখাম, হ'লেও অকণমান দেখাই দিওঁ বাৰু আপোনালোকক। এইযোৰ হৈছে কাপোৰযোৰ মই কৰিয়ে আছিলোঁ চিলাই, সেইদিনা আধাতে অকণমান এৰি দিলোঁ। এইযোৰ ফুলটো কৰি আছোঁ, দেখাই আছোঁ মই। এইটো ফুল পাতবোৰতো হোৱাই নাই এনেকৈ। এইয়া মানে এটা ছাইড হ'ল, কিন্তু এটা ছাইড হোৱা নাই। তো এইযোৰ পাতখিনি কৰাই নাই, অকল ফুলখিনি আগতে বোলো কৰি লওঁ। এয়া ফুলটো কেনেকুৱা লাগিছে জনাব দেই। তো এইযোৰকে অকণমান কৰি লওঁ বুলি ভাবিছোঁ, কাৰণ বহুত বাকী আছেগৈ আৰু এয়া লগাই থৈ আছে। তো আচলতে মই কাপোৰযোৰ একেবাৰে চিম্পলকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ফুলকেইটাহে মানে মোৰ বেণ্ড বজাই দিছে। ইমান কেইদিন ট্ৰাই কৰিয়ে আছোঁ, মানে শেষ কৰিম বুলি সদায় লওঁ, কিন্তু মানে মেখেলাখন কৰিয়ে শেষ হোৱা নাই। যি কি নহওক কৰি আছোঁ, আৰু ভালো লাগে জানেনে, কেতিয়াবা মানে এনেকৈ কৰিবলৈ মন যায়। আৰু মোৰ কি হয় মানে ঘপককৈ চখ এটা লাগি যায়, আৰু সেইটো কামটো নকৰালৈকে মনটোত শান্তি নালাগে। মাজতে এয়া চিলাই চখ লাগিলে, কিন্তু দুদিনমান কৰাৰ পাছত এতিয়া মানে আমনি লাগিছেগৈ, কিন্তু হ'লেও ভাবিছোঁ এই কাপোৰযোৰ শেষ কৰিম। পূৰা লাগি আছোঁ, আৰু যিহেতু আজি বতৰটো ঠাণ্ডা, আৰু ঠাণ্ডা মানে কি আৰু বৰষুণ দি আছে, ক'তো যাবলৈও মানে নোৱাৰি বৰষুণ দি থকাৰ কাৰণে। তো ঘৰতে আছোঁ যেতিয়া ভাবিলোঁ অকণমান ইয়াৰো শেষ কৰি থওঁ, কাৰণ নিজেইটো কৰিব লাগিব। যিমান সোনকালে কাপোৰযোৰ ওলাই সিমান সোনকালে পিন্ধিব পাৰিম। আৰু ফুলটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। দেখাত একদম ইজি লাগে, কিন্তু ইজিয়ে বাৰু, ইমান টানো নহয়, কিন্তু মানে বহুত মেহনত, বৰ লাগি থাকিব পাৰে। মাজতে এয়া মায়ে চালেহি, মই মাক কৈছিলোঁ জানেনে অকণমান কৰি দিয়ে নেকি, কিন্তু মা মানে গাটো বেয়া লাগিছে হেনো, শুৱেহে। সেয়া মোবাইল লৈ গাৰু চাৰু লৈ গ'ল। তাৰপিছত আহিলে খৰি চাবলৈ, পূৰা লেকচাৰ দি অকণমান চালে, চাই পেলাই মানে কথা চথা পাতি মেলি আৰু খৰিহঁতো গ'লগৈ। ময়ো পূৰা কৰাত লাগিলোঁ, যেনে তেনে বোলো শেষ কৰিম, কিন্তু কি ক'ব, শেষ নহ'লে। এটা ছাইড হ'ল, এটা ছাইড নহ'লে। যিটো ছাইড হ'ল সেইটো ছাইড বাৰু মই এতিয়া আপোনালোকক দেখাই দিম। এতিয়া আহি গ'লোঁ দোকানলৈ, কাম বন কৰি আজৰি হৈ দোকানত অলপ বহিবলৈ আহিলোঁ, কাৰণ আজি ঘৰতে আছোঁ যে। তো এয়া দোকানত আহিলোঁ বহিবলৈ, অকণমান দেৰি বহোঁ, তাৰপিছত পাপাই আহিব, মানে ঘৰলৈ আলহী আহিছে, সেইটো কাৰণে মোক পঠাই দিলে। মাতটো ভাগি আছে দেখিছে আৰু। তো ইয়াতে অলপ দেৰি এতিয়া বহোঁ। এয়া হৈছে আমাৰ বৌ, এয়া দৌৰিছে এফালে আহক। দেওবাৰে অফিচৰ কামৰ পৰা ছুটি হ'লেও এই কামটোৰ পৰা কিন্তু কেতিয়াও ছুটি মানে পোৱা নাযায়। যিদিনা বন্ধ থাকে সেইদিনা কাম বেছিহে হয়, ঘৰ চিজিল কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱালৈকে। আজি অৱশ্যে দিনত চিৰঞ্জীৱে অলপমান কাম কৰি থ'লে, সেইকাৰণে ৰাতিলৈ মোৰ অকণমান কমিলে। তো এয়া ভাবিলোঁ আজি মাংস অকণমানকৈ খোৱা যাওক, মানে বতৰটো যিহেতু ঠাণ্ডা পেলাইছে এইকেইদিন বৰষুণ দিয়াৰ লগে লগে। যিকেইদিন গৰম হৈছিলে সেইকেইদিনত মাংস একেবাৰে খোৱা নহ'লেই, সেইটো কাৰণে এতিয়া যিহেতু বৰষুণ দিছে বা ঠাণ্ডা পেলাইছে, ভাবিলোঁ মাংসকে খাওঁ। এয়া মই কটাত আৰম্ভ কৰিয়ে দিলোঁ, মানে লাগিয়ে গ'লোঁ। আজি চিৰঞ্জীৱক এইবোৰত লাগিবলৈ দিয়া নাই, মানে কেলৈ, কাৰণ সেই দিনটো একদম কাম কৰি একদম ভাগৰি আছে। কাৰণ আজি ঘৰ গোটেই চাফা কৰিলে দিনত, আৰু দিনত মোৰ যিটো এক্সাম আছিলে, এক্সামৰ পৰা বাহিৰে মই ঘৰলৈকে আহিলোঁ, মানে তাহাঁতৰ ঘৰলৈ যাবলৈ নহ'লে। আৰু আমাৰ ঘৰলৈও দিনত আলহী আহিছিলে, সেইবোৰ বাৰু দেখুওৱা নহ'লেই। তো ভাবিলোঁ ৰাতি তাক মানে একো কৰিবলৈ নিদিওঁ, ময়ে ধুনীয়াকৈ ভাত পানী বনাই ধুই মেলি থৈ যাম। এনেই কি হয় কেতিয়াবা যদি ৰাতি দেৰি হয় তেতিয়া মই গুচি আহোঁ, মানে মোক থ'বলৈ থৈ যায়হি, কিন্তু সি পাছদিনা আকৌ বাচন ধুই দিয়ে। প্ৰায়ভাগ বাৰু মই ধুই থৈয়ে আহোঁ, নহ'লে মানে কি আৰু ল'ৰা মানুহ নহয় জানো, অকণমান দিগদাৰো পায়। সেইটো কাৰণে সপ্তাহটোত প্ৰায় মই 2-3 দিনমান যাবলৈ চেষ্টা কৰোঁ, তেতিয়া মানে মোৰ কামখিনি ইজি হৈ থাকে। নহ'লে কি হয় সেইখিনি কাম কৰোঁতে বহুত টাইম লাগি যায় যিদিনাখন যাওঁ। তো পৰাপক্ষত মই কামখিনি মানে শেষ কৰিবলৈকে চাওঁ। আৰু
সদায় আমনিও লাগে জানেনে, ঘৰত মই একো নকৰোঁৱেই আৰু সিহঁতৰ ঘৰত গৈ কেতিয়াবা ইমান কাম কৰিবলৈ পাই মানে মগজটো বেয়া হৈ আহে। কিন্তু উপায় নাই, পাছততো সেইখিনি ময়ে কৰিব লাগিব। আৰু এতিয়াও যদি মই নকৰোঁ কোনেনো কৰিবগৈ, কাৰো সময় নাই ন। তো যিমানখিনি পাৰোঁ আৰু সিমানখিনি কৰি আছোঁ। কিমান দিনলৈ পাৰোঁ নাজানো, কিন্তু পৰালৈকে কৰি আছোঁ আৰু এয়া গেছ টেবুল ধুনীয়াকৈ কৰি থৈছে আজি। তো ধুনীয়াকৈ বনোৱাৰ ওপৰতহে কথা, মানে আজি মন গৈ বনাবহে লাগে। সি চব একদম চিকচিকীয়া কৰি থৈছে, মানে মুচি মেলি ওপৰ চোপৰ সাৰি মেলি একদম ধুনীয়া কৰি থৈছে। সেইটো কাৰণে বাৰু ভাল, মানে সেই কামখিনিত সি ভাল। বাহিৰৰ ইমান কাম নকৰে যদিও মানে ভিতৰৰ কামখিনিত সি ভাল। আৰু মাংসৰ আজি মই ৰেচিপি দিয়া নাই, কাৰণ মাংসটো চবেই বনাব জানেই। আৰু মই শ্বৰ্টছ এটা দিম বাৰু। আৰু অকণমান চেনি দিলে বোলে মাংসখিনি কালাৰটো ধুনীয়া হয়, সেইটো কাৰণে ময়ো অকণ চেনি দি দিছোঁ যদিও মনে মনে ভাবিছোঁ বৰ বেছি মিঠা নহ'লেই হ'ল। কাৰণ মোৰ মানে প্ৰত্যেকটো বস্তু অকণমান কিবা এটা ডিফেক্ট থাকেই। যি কি নহওক খাবলৈ বাৰু ভালেই হৈছিলে, কাৰণ মইতো বাৰু খাই বৈহে ভিডিঅ' এডিট কৰিছোঁ, গতিকে গম পাইছোঁ খাবলৈ ভালেই হৈছিলে বুলি। আৰু ইয়াত দেখিছেই নহয়, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া মানে কি হ'ল, ফোনটো কিনাৰ পৰা বা ষ্টেণ্ডডাল হোৱাৰ পৰা এতিয়া মানে চিৰঞ্জীৱে তেনেকৈ নধৰিলেও হয়। অকণমান হেল্প লাগে, নলগা নহয়, কিন্তু ষ্টেণ্ডডাল হোৱাৰ পৰাও সুবিধা হ'ল আৰু ফোনটো হোৱাৰ পৰাও সুবিধা হ'ল। নহ'লে মানে তাহাঁতৰ ঘৰলৈ গ'লে প্ৰায়ে মই তাৰ ফোনটোকে লৈ থাকোঁ, আৰু তাৰো অকণমান অসুবিধা হয়, কাৰণ অকলেনো কি কৰি থাকিব ন। তো এতিয়া আৰু দিগদাৰ নাই, কাৰণ ফোনটোতো হ'লেই, ষ্টেণ্ডডাল আছেই। অকলে নিজৰ যেনেকুৱা মন যায় তেনেকুৱা ধুনীয়াকৈ ভিডিঅ' বনাই থাকিব পাৰিম। কিন্তু মোৰ এলাহটোৰ কাৰণেহে অকণমান প্ৰব্লেম। এলাহৰ কাৰণে ভিডিঅ'বোৰ বনাবলৈ প্ৰায়ে থাকি যায়। যি কি নহওক চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু দিবলৈ। আৰু কণ্টেণ্টটো তেনেকৈ নাথাকেই, কাৰণ ৰাতিপুৱাই মই অফিচলৈ বুলি ওলাই গুচি যাওঁ, আৰু অফিচত গৈ যিহে কাম হয়, আকৌ গধূলি আহি মানে মন নাযায় আৰু ইউটিউবত লাগি থাকিবলৈ। আৰু যিটো মই মানে কাষ্টমাৰ কেয়াৰ মানে চিটি আছোঁ ন, তো কাষ্টমাৰ কেয়াৰ দিনটো মানে কাষ্টমাৰৰ কথা শুনি ৰাতি আৰু এইবোৰ কৰিবলৈ এনাৰ্জি নাথাকে। যিটো নহওক তাৰ মাজতো চেষ্টা কৰোঁ যাতে এটা দুটা ভিডিঅ' সপ্তাহত দিব পাৰোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব, মানে চালে কি হয় আৰু পাছত ভিডিঅ'বোৰ দিবলৈ মন যায়, বা আপোনালোকে যদি কমেণ্ট এটা কৰি কয়, মানে ভুলখিনি দেখাই দিয়ে যে এইটো এনেকৈ বনাব, তেতিয়াও ভাল লাগে ন। কাৰণ এনেকুৱা লাগে ন যে মোৰ ভিডিঅ' বা মোৰ কথাখিনিত কোনোবাই ইণ্টাৰেষ্ট দিছে। যি কি নহওক মানে এইটো এটা চখ হয়, যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে এনেকৈয়ে দি যাম আৰু যেতিয়ালৈকে আমনি নালাগে। মানে যিকোনো এটা কাম মই বৰ বেছিদিন কৰিব নোৱাৰোঁ, ঘপককৈ মোৰ আমনি লাগি যায়, আৰু মনে বিচৰা ধৰণে যদি নহয় তেতিয়াতো বাৰু কেতিয়াবাই বাদ দি দিওঁ। আৰু আজি আদা নহৰুকণ অকণমান দেৰিকৈ দিছোঁ, মাংসখিনি মানে আধা ফ্ৰাই হোৱাৰ পাছত দিছোঁ। তেতিয়া মানে আদা নহৰু গোন্ধটো থাকি যায় যে, খাবলৈ বহুত বেছি টেষ্টি হয়। তো অকণমান দেৰিকৈ দিছোঁ। মাংসখিনি কেনেকৈ বনাইছোঁ আপোনালোকেতো দেখিছেই, আৰু বহুতে মাংস মানে বহুত ভাল বনায়। পাৰিলে মোক ৰেচিপিবোৰ আপোনালোকে শ্বেয়াৰ কৰিবহে দেই, মই ট্ৰাই কৰিম। আৰু মাংস অকণমান, কাৰণ দুটা মানুহৰ মাংসহে বৰ বেছি নালাগে, অকণমান পাৰিলে থৈ যাম, মানে কাইলৈ খাব পাৰিব সি। তো যি কি নহওক এনেকৈয়ে ধুনীয়াকৈ বনালোঁ। আলু অকণমান বেছিকৈ দি দিছোঁ, কাৰণ আজি অকণমান পানী খাম। কাৰণ মানে কি হয়, কেতিয়াবা জোল খাবলৈও মন যায়, সদায় গ্ৰেভিবোৰ খাই থাকিবলৈও মন নাযায়। আৰু চিৰঞ্জীৱে মানে জোলটো খাই ভাল পায়, সেইটো কাৰণে ভাবিলোঁ আজি অকণমান জোল দিয়াকৈ বনায়। কিন্তু আগতে যে মাহঁতে যে একদম পূৰা ৰঙাকৈ একদম মাংস অকণমান বনাই জোলকণ খাই ইমান বেছি ভাল লাগে। এতিয়া মানে হাজাৰ চেষ্টা কৰিলেও সেইকণ জোল বনাবলৈ মানে নোৱাৰোঁ। আৰু যিমান চেষ্টা নকৰোঁ, লাগিলে যিমান পিঁয়াজ নাভাজোঁ, বিলাহী মানে নিদিওঁ, যি নিদিওঁ, কিন্তু আগৰ মাংসৰ যিকণ জোল আছিলে কি ক'ম আৰু, বহুত বেছি টেষ্টি। এতিয়া এইবোৰ মিছ এয়া কৰোঁ। খানা হৈ গ'ল আৰু প্লেটিং কৰিলোঁ। সেইফালে এয়া মাংস, ভাত, পিঁয়াজ চিঁয়াজ এইবোৰ আৰু এয়া ভাত খাবলৈ ল'লোঁ। বেকৰ লাইটটো অকণমান প্ৰব্লেম দি আছিলে, সেইকাৰণে সি অফ কৰিবলৈ গৈছিলে, মানে মিলাই দিবলৈ, নহ'লে কি হয় ভিডিঅ'টো ভাল নাহে। মানে এইখিনি কাম সিয়ে কৰি দিয়ে। আৰু এয়া মই ডিছত লৈছোঁ, দেখিছেনে, মানে মোৰ বাচন ধুবলৈ ইমান বেছি এলাহ। যিখন থালত সজাওঁ সেইখন থাল হয়তো ই খায়, নহ'লে মনে খায়। মইতো এনেকৈ ডিছত খায়ে কাম চলাই দিওঁ। আৰু ৰাতি যিহেতু মানে ভাত বনোৱালে 9টা, 9:30 বা 10টাই বাজি যায়, ঘৰলৈ আহিবলৈও সময়টো ইমান মানে দিগদাৰ হয় অকণমান। বাচন চাচন ধুই মেলি ঘৰলৈ আহিবলৈ মানে অকণমান প্ৰব্লেম হয়। তো প্ৰায়ে মই ধুই থৈয়ে আহোঁ বাৰু, আৰু যিকেইদিন নুধুওঁ সেইকেইদিন সি ধুই দিয়ে। আৰু যিকেইদিন একেবাৰে তাৰো ধুবলৈ মন নাযায়, এনেকৈ ডিছত খাই দিওঁ। এখন ডিছ থাকে, আৰু যিখন ডিছৰ কাৰণে মানে শ্বৰ্টছ বনাওঁ মই, মানে এনেকৈ দি পেলাই। তো সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই। মাংসটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। যদি ৰেচিপিটো আপোনালোকে ভালকৈ মন কৰিছে তেতিয়াহ'লে এবাৰ বনাই খাব, আৰু কেনে পায় মোক জনাব।
তেনেহ'লে আজিলৈ ইমানেই। সকলো ভালে থাকক, বাই।